হেল্ল' এভৰিৱান, ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজি এই ভিডিঅ'টোত আমি 21 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনখিনি তোমালোকৰ ADRE হওক বা আছাম পুলিচ বা APSC হওক বা অন্য ডিফাৰেণ্ট নিউজ আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব পাৰে। লগতে ইয়াৰ ডিছকাশ্যনখিনি PDF-খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আমি এটা আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে দি আছাম আইজ ₹1 লাখ crore MOUs এট দি ৱৰ্ল্ড ইকনমিক ফৰাম। চ' ৱৰ্ল্ড ইকনমিক ফৰামত আমি সকলোৱে জানো আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ তাতে তেওঁ অসমক ৰিপ্ৰেজেণ্ট কৰিছে ফৰ দি ফাৰ্ষ্ট টাইম ইন দি ডেভছ ইন ছুইজাৰলেণ্ড। চ' হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰ, তেওঁ ইয়াতে টিউজডে ক'লে যে প্ৰায় এটা পচিবিলিটি আছে য'ত নেকি অসমে প্ৰায় 1 লাখ কোটি টকাৰ এটা বিনিয়োগ ইয়াতে ছিকিউৰ কৰিব পাৰে বাই দি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ থ্ৰু দি, য'ত নেকি ৱৰ্ল্ড ইকনমিক ফৰাম ছুইজাৰলেণ্ডত যিখন হৈ আছে। চ' দিছ ইজ দ্য ফাৰ্ষ্ট এভাৰ পাৰ্টিচিপেশ্যন অফ আছাম এট দি ৱৰ্ল্ড ইকনমিক ফৰাম বাই এনি অফ দি লিডাৰ ইন আছাম। চ' ইয়াৰ বিষয়ে আমি লাষ্ট ভিডিঅ'ছত ডিছকাছ কৰিছিলোঁ। লগতে আছাম চিফ মিনিষ্টাৰ তেওঁ এটা কথা ক'লে যে আছাম ইজ ৰেংক এজ দি ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইন ইণ্ডিয়া বাই দি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। চ' ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা ৰিপৰ্ট আহিছিলে য'ত নেকি প্ৰায় 3 বছৰৰ ভিতৰত 2022 চনৰ পৰা অসম বা 2020 চনৰ পৰা ইয়াতে ৰেকৰ্ড কৰা হৈছিলে যে আছাম ইজ ৰেটেড এজ দি ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইন দি হল অফ দি কাণ্ট্ৰি। লগতে অন হিটছ মেইড ইন ভিজিট চিফ মিনিষ্টাৰ ছাৰে ইয়াতে লগ কৰিলে কেভিন ষ্টিট গভৰ্ণৰ অক্লাহোমা, লগতে গ্ৰেটছেন উইটমাৰ গভৰ্ণৰ মিচিগান, বদৰুদ্দিন হক ইণ্ডিয়ান ৰিপ্ৰেজেণ্টেটিভ আৰু কিবা অলগুড মেনেজিং ডিৰেক্টৰ অফ দি ৱৰ্ল্ড ইকনমিক ফৰাম। লগতে তেওঁ এটা আউটলাইন বা এটা ষ্টেটমেণ্ট ইয়াতে ৰাখিলে যে যোনটো আমাৰ AI ড্ৰিভেন ফিউচাৰ আহি আছে তাৰ কাৰণে আমাৰ যিখিনি ইউথ বা ৱৰ্কফ'ৰ্চ যিখিনি আছে দে আৰ ভেৰি মাছ প্ৰিপেয়াৰ্ড এণ্ড ইনক্ৰিজিংলি অট'মেটেড যোনটো ফিল্ড তাতে কাম কৰাৰ কাৰণে বহুতখিনি আগ্ৰহী। লগতে স্কিল ডেভেলপমেণ্ট আৰু টেকনলজিকেল এডাপ্টেশ্যনতো ৱৰ্কফ'ৰ্চখিনি প্ৰায় সক্ষম। চ' ইয়াৰ ওপৰত এটা আমি MCQ ল'ম যে হু এমং দ্য ফলোয়িং ইজ দ্য মেনেজিং ডিৰেক্টৰ অফ দি ৱৰ্ল্ড ইকনমিক ফৰাম উইথ হুইম দ্য আছাম CM হেজ বিন ইনডাইৰেক্টেড। চ' ইয়াৰ আনচাৰবিলাক মোক তোমালোকে কমেণ্ট বক্সত জনাব পাৰা। ঠিক আছে, চ' তাৰপিছত আহে টপিক নম্বৰ 2, ডেট ইজ ASU ডিজিটাইজেছ এণ্ডেঞ্জাৰ্ড ইণ্ডিজিনিয়াছ লেংগুৱেজেছ অফ আছাম। চ' ইয়াতে এটা লাষ্ট ইয়াৰ পদক্ষেপ এটা লোৱা গৈছিলে আমাৰ অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ থ্ৰু দি বা সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা, য'ত নেকি তেওঁলোকে এটা কলাবৰেশ্যন কৰিছিলে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত, যাতে তেওঁলোকে ডিজিটেলি প্ৰেজাৰ্ভ কৰিব পাৰে 3টা ইণ্ডেঞ্জাৰ্ড আমাৰ থলুৱা লেংগুৱেজ বা ইণ্ডিজিনিয়াছ লেংগুৱেজৰ আমাৰ যিকেইটা আছে, যেনেকৈ তোমালোকৰ সেইকেইটাৰ নাম খাময়াং, টাইফাকে আৰু চিংফো। লগতে ডিজিটাইজ মেটেৰিয়েলছ হেভ বিন মেড পাব্লিকলি এক্সেচিবল অনলাইন ফৰ দ্য ষ্টুডেণ্টছ, যাতে গোটেইখিনি বস্তু ইয়াতে অনলাইন লেভেলত বা অনলাইন ডিজিটেল প্লেটফৰ্মত তেওঁলোকে এক্সেছ কৰিব পাৰে, য'ত নেকি আমাৰ গৱেষকসকল, ৰিচাৰ্চাৰ্ছ বা স্কলাৰ যিখিনি আছে, লগতে আমাৰ যিমানবিলাক ভাষা এনথুজিয়াষ্ট আছে তেওঁলোকে যাতে এই গোটেইখিনি বস্তু এক্সেছ কৰিব পাৰে। লগতে দ্য ইনিচিয়েটিভ ইজ এস্পেচিয়েলি ক্ৰিটিকেল ফৰ খাময়াং উইচ ইজ অন দ্য ভাৰ্জ অফ এক্সটিংশ্যন। খাময়াং নামৰ যোনটো আমাৰ ভাষা আছে, যোনটো কি ইয়াতে অনলি 1 ফ্লুৱেণ্ট স্পীকাৰ লেফ্ট ৱৰ্ল্ড ৱাইড, য'ত নেকি গোটেই বিশ্বত প্ৰায় এজনেই ইয়াতে ভালকৈ ক'ব পৰা মানুহ ইয়াতে বাছি ৰৈছেগৈ, ৰাইট, য'ত নেকি তেওঁৰ নাম হৈছে ভোগেশ্বৰ থমুং অফ দি পৱাইমুখ নিয়াৰ মাৰ্ঘেৰিটা। অ'কে, লগতে এই গোটেই প্ৰজেক্টটো ইয়াতে ইমপ্লিমেণ্ট কৰা হৈছিলে এপ্ৰিল 22 তাৰিখে 2025, য'ত নেকি MOU চাইন কৰিছিলে ASUই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত। অ'কে, যাতে তেওঁলোকে আমাৰ যিমানবিলাক এণ্ডেঞ্জাৰ্ড আছামিজ লেংগুৱেজ আছে সেইখিনি ইয়াতে সংৰক্ষণ কৰিব পাৰে। লগতে ইনিচিয়েটিভ ফৰ্মছ পাৰ্ট অফ দি ব্ৰডাৰ ডিজিটাইজিং আছাম প্ৰজেক্ট which had already digitized over 2.9 million pages of the rare Assamese literature. অ'কে, যিমানবিলাক আমাৰ খুব বিলুপ্ত হ'ব খোজা আছামিজ লিটাৰেচাৰ আছে সেইবিলাক ইয়াতে কনজাৰ্ভ কৰা ডিজিটেলি, তাৰ এটা পদক্ষেপ ডিজিটাইজিং আছাম নামৰ। লগতে টাইফাকে যোনটো ইয়াতে ভাষা আছে তাতে ডিজিটাইজেশ্যন অফ অভাৰ 262 ইয়াতে মেনুস্ক্ৰিপ্ট ইয়াতে ডিজিটাইজ কৰা হৈছে। লগতে চিংফো যোনটো ভাষা আছে তাতে অলমষ্ট 350 প্ৰায় ইউনিট ইয়াতে ডিজিটাইজ কৰা হৈছে, আৰু সেইটো এটা কি ইউনেস্কো ইণ্ডেঞ্জাৰ্ড লেংগুৱেজ ডকুমেণ্টেশ্যন প্ৰট'কলো ইয়াতে সেই গোটেই ডিজিটাইজিং প্ৰক্ৰিয়াটোত ফ'ল' কৰা হৈছে। খাময়াং যোনটো লেংগুৱেজ আছে প্ৰায় 12টা মেনুস্ক্ৰিপ্ট ইয়াতে আৰু 650টা পেজৰ যোনটো এই বস্তুখিনি ডিজিটাইজ কৰা হৈছে। অ'কে, দ্য ইনিচিয়েটিভ ৱাজ লেড বাই দি ছিনিয়ৰ জাৰ্নেলিষ্ট, লগতে মৃণাল তালুকদাৰ, আৰু তাৰ লগতে একাডেমিক গাইডেঞ্চ ইয়াতে লোৱা হৈছে ডক্টৰ পলাশ নাথৰ পৰা, যোনটো নেকি হয় ইয়াতে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট আৰু কালচাৰ ABLEC যোনটো আমাৰ ফাউণ্ডেশ্যন যোনটো আছে। ঠিক আছে, তাৰপিছত আমি ইয়াতে MCQ এটা ল'ম যে হুইচ অৰ্গেনাইজেশ্যন কলাবৰেটেড উইথ দি নন্দ তালুকদাৰ ফাউণ্ডেশ্যন টু ডিজিটেলি প্ৰিজাৰ্ভ এণ্ড ইণ্ডেঞ্জাৰ্ড ইণ্ডিজিনিয়াছ লেংগুৱেজেছ অফ আছাম।
চ' কাৰেক্ট এনচাৰ তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 3 য'ত নেকি মেঘালয়া ইনগ্ৰেটছ CIAT স্কুল এণ্ড ইণ্টিগ্ৰেটেড পুলিচ ৱেলফেয়াৰ কমপ্লেক্স চ' মেঘালয় গভৰ্ণমেণ্ট ইয়াতে তেওঁলোকে লঞ্চ কৰিছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্টি টেৰৰিজিম স্কুল আৰু ইণ্টিগ্ৰেটেড পুলিচ ৱেলফেয়াৰ কমপ্লেক্স ক'ত লঞ্চ কৰিছে ইয়াতে চাউথ গাৰো হিলছ ডিষ্ট্ৰিক্টত লগতে ইনগ্ৰেশ্যন কৰা হৈছিলে চিফ মিনিষ্টাৰ তেওঁলোকৰ কনৰাড চাংমাৰ ফালৰ পৰা আৰু ডেপুটি চিফ মিনিষ্টাৰ প্ৰেষ্টন টিনচঙৰ দ্বাৰা অ'কে আৰু এই গোটেই ইনিচিয়েটিভটো লোৱা হৈছে চাউথ গাৰো হিলছত আৰু মষ্ট ইম্পভাৰিছড ডিষ্ট্ৰিক্ট বুলি এখন আমি জানো বাই দ্য মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ ইন দি 2006 লগতে চাউথ গাৰো হিলছ ক্ৰিয়েটেড ইন 1992 এই গোটেই ডিষ্ট্ৰিক্টখন বনোৱা হৈছিলে 1992 চনত আৰু হুইচ ইজ বাইফাৰ্কেটেড ফ্ৰম দি ৱেষ্ট গাৰো হিলছ য'ত নেকি প্ৰায় 1887 স্কুৱেৰ কিলোমিটাৰ তাতে আমি দেখা পাওঁ বৰ্গ ফুট লগতে পপুলেশ্যন প্ৰায় 1 লাখ পপুলেশ্যন আছে য'ত নেকি প্ৰায় 122 কিলোমিটাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে বাংলাদেশৰ লগত এই গোটেই ইণ্টিগ্ৰেটেড পুলিচ ৱেলফেয়াৰ কমপ্লেক্সত ইয়াতে হস্পিটেল ডিছপেঞ্চাৰী অফিচাৰ্ছ মেছ সকলোখিনি ফেচিলিটি ইয়াতে এভেইলেবল থাকিব চ' ইয়াতে এটা আমি MCQ ল'ম যে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্টি টেৰৰিজিম স্কুল ইয়াতে বাঘমাৰাত কোনখন ষ্টেটত ইয়াতে খোলা হৈছে বুলি তোমালোকক সোধা হৈছে চ' কমেণ্ট বক্সত আনচাৰবিলাক তোমালোকে জনাব পাৰা চ' প্ৰত্যেকখন আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছত ভিডিঅ'ত আমি কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ চ' যিহেতু এইটো এটা এক্সপ'জাৰ বা স্কুল ভিজিট হয় য'ত নেকি হলংপাৰ গিবন যোনখন আমাৰ চেংচুৰী আছে যোৰহাট ডিষ্ট্ৰিক্টত চ' ল'ৰা ছোৱালীবিলাক তাতে লৈ যোৱা হৈছে যাতে তেওঁলোকে নেকি কি আমাৰ নেচাৰেল যিমানবিলাক সম্পদ আছে প্ৰাকৃতিক সম্পদ নেচাৰেল হেৰিটেজবিলাক তাতে তেওঁলোকে এক্সপ্ল'ৰ কৰিব পাৰে আৰু আমাৰ ছ'চাইটিত নেচাৰেল সম্পদৰ বা ৱাইল্ড লাইফ এজ এ হোল কিমানখিনি তেওঁলোকৰ অৱদান থাকে আমাৰ ইক'চিষ্টেমত অ'কে তো যোৱাকালি কুৱেশ্যনছখিনি আমি ইয়াতে ল'ম দ্য সুপ্ৰিম কোৰ্ট ডিৰেকশ্যনছ ৱেৰ ইছ্যুড ইন দ্য কণ্টেক্সট অফ হুইচ ইলেক্টৰেল এক্সাৰচাইজ ইন ৱেষ্ট বেংগল চ' ইয়াৰ কাৰেক্ট এনচাৰ কি অপশ্যন ডি স্পেচিয়েল ইনচেণ্টিভ ৰিভিজন ইন দি ইলেক্টৰেল ৰুলছ লগতে কুৱেশ্যন নম্বৰ 2 দ্য চাইনা অফিচিয়েলি স্ক্ৰেপ দি ওৱান চাইন পলিচি ইন হুইচ ইয়েৰ চ' এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 2016 তাৰপিছত কুৱেশ্যন নম্বৰ 3 দ্য হুইচ আছামিজ ফিল্ম মঞ্জুল বৰুৱা won the বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড ইন দি ইণ্ডিয়ান চিনেমা কম্পিটিশ্যন ইন 22nd থাৰ্ড আই এছিয়ান ফিল্ম ফেষ্টিভেল ইয়াৰ কাৰেক্ট হ'ব কি অপশ্যন ডি ৰোমান্টিক এফেয়াৰ্ছ তাৰপিছত কুৱেশ্যন 4 দ্য ৰিচাৰ্চাৰ্ছ ফ্ৰম হুইচ ইণ্ডিয়ান ইউনিভাৰ্চিটি কলাবৰেটেড উইথ দি ইউনিভাৰ্চিটি অফ চায়েন্স অফ টেকনলজি বেইজিং to develop an eco-friendly corrosion protection method using carbon quantum dots. Okay? ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন ডি নাগালেণ্ড ইউনিভাৰ্চিটি অ'কে চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ'টো চাই কিনে তোমালোকৰ প্ৰিপেৰেশ্যনত কিবা হ'লেও হেল্প হৈছে লগতে এই ভিডিঅ'ৰ গোটেই PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা তাৰ কাৰণে এই QR কোডটো স্কেন কৰি আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত তোমালোকে গৈ কিনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা অ'কে চ' আজি ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে